हेलो एवरीवन সকলকে স্বাগতম আন এটা নতুন ভিডিওলৈ এইটো ভিডিওত আজি আমি আলোচনা কৰিম ক্লাস 9 বিজ্ঞানত থকা 15 নম্বৰ অধ্যায় খাদ্য সম্পদৰ উৎকৰ্ষ সাধন বা ইমপ্ৰুভমেন্ট ইন ফুড ৰিসোৰ্সেস এই পাঠৰ অন্তৰ্গত তোমালোকৰ পাঠ ভিত্তিক প্ৰশ্নাৱলীত বহুতো প্ৰশ্ন দিয়া আছে আমি এই প্ৰশ্নাৱলীত থকা এনেকৈ তোমালোকৰ পাঠৰ মাজত যে প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্ন আছে এইখিনি আগত আলোচনা কৰি লম তাৰ পিছত আমি তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম তোমালোকৰ এই পাঠ ভিত্তিক প্ৰশ্নাৱলী যে আছে ইয়াতে প্ৰশ্ন বেছি যেহেতু তোমালোকৰ অনুশীলনীত মাত্ৰ 9টা প্ৰশ্ন দিয়া আছে আৰু পাঠ ভিত্তিক প্ৰশ্নাৱলীত প্ৰশ্ন বেছি দিয়া আছে সো আমি প্ৰথমতে তোমালোকৰ এই পাঠৰ ভিতৰুৱা প্ৰশ্নাৱলীৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰি লম তাৰ পিছত কি কৰিম অনুশীলনীৰ প্ৰশ্নবোৰ আলোচনা কৰিম আৰু তোমালোকে ভিডিওটি শেষলৈকে চাই থাকিবা ভিডিওটিৰ মাজতে কোনবোৰ প্ৰশ্ন তোমালোকৰ কাৰণে কমন অহাৰ সম্ভাৱনা আছে পৰীক্ষাত হেবোৰ আমি ভিডিওটিৰ মাজতে আলোচনা কৰি যাম সো তোমালোকে গোটেই ভিডিওটো চাই লবা এবাৰ আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা তোমালোকৰ পাঠৰ প্ৰথম প্ৰশ্নাৱলীত প্ৰথমটো প্ৰশ্ন হৈছে শস্য মাহ ফলমূল আৰু শাক পাচলিৰ পৰা আমি কি আহৰণ কৰো ইয়াৰ উত্তৰ হ'ব খাদ্য শস্য যেনে ঘেহু ধান গম ধান বজ্ৰা আৰু জৱ ধান আদিয়ে কাৰ্বহাইড্ৰেটৰ যোগেদি আমাক প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে মাহজাতীয় শস্য যেনে বুট মটৰ মাটিমাহ মগু অৰহৰ মচুৰ আদিয়ে আমাক প্ৰটিনৰ যোগান ধৰে ফলমূল আৰু শাক পাচলিৰ পৰা আমি খাদ্য প্ৰাণ বা ভিটামিন আৰু খনিজ লৱণ পাওঁ ঠিক আছে এনেকৈ সিৰিয়ালি তোমালোকৰ প্ৰত্যেকটো পাঠত যে পাঠৰ ভিতৰত প্ৰত্যেকটো প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি মিলি যাব এটাৰ পিছত এটা আহি যাব তোমালোকে এই প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি জনা খুবেই দৰকাৰ সো আমি উত্তৰখিনি সুন্দৰকৈ আলোচনা কৰিম তোমালোকে ইয়াৰ পৰা এটা বস্তু কমন অহাৰ সম্ভাৱনা আছে শৰ্ট কোশ্চেন বাকি তোমালোকক সুধিব যে কাৰ্বহাইড্ৰেট আমি কৰ পৰা পাওঁ কাৰ্বহাইড্ৰেট আমি কি খাদ্য বস্তুৰ পৰা পাওঁ ঘেহু গম ধান বজ্ৰা এইবোৰৰ পৰা আমি কাৰ্বহাইড্ৰেট পাওঁ তাৰ পিছত কৈছে ভিটামিন কৰ পৰা পাওঁ ভিটামিন আমি কৰ পৰা পাওঁ শাক পাচলি তাৰ পিছত তোমালোকৰ ফলমূলৰ পৰা ভিটামিন পাওঁ আৰু এটা বস্তু আছে প্ৰটিন আমি কৰ পৰা পাওঁ প্ৰটিন আমি পাওঁ বুট মটৰ মাটিমাহ মগু এইবোৰৰ পৰা প্ৰটিন পাওঁ এই তিনিটা বস্তু মনত ৰাখিবা এইটো তোমালোকৰ কমন অহাৰ সম্ভাৱনা আছে ডাইৰেক্ট এইটো না আহিলেও তোমালোকৰ শৰ্ট কোশ্চেন বা এমসিকিউত এই এনেকৈ দিব পাৰে যে আমি প্ৰটিন কৰ পৰা পাওঁ বা আমি কাৰ্বহাইড্ৰেট কৰ পৰা পাওঁ এনেকৈ এতিয়া নেক্সট প্ৰশ্নাৱলীত দিয়া আছে তোমালোকৰ 1 নম্বৰ প্ৰশ্ন শস্য উৎপাদনত জৈৱিক আৰু অজৈৱিক কাৰকবোৰ কেনেদৰে প্ৰভাৱ পেলায় ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে চাই থাকিবা আমি ভিডিওটিৰ মাজতে তোমালোকৰ কোনবোৰ প্ৰশ্ন কমন অহাৰ সম্ভাৱনা আছে সেইবোৰ আলোচনা কৰি যাম জৈৱিক কাৰকসমূহ যেনে কীট পতংগ বেমাৰৰ বীজাণু ভেকুৰ এন্দুৰ নিগনি ইত্যাদিয়ে বেমাৰ বিয়পোৱাৰ উপৰিও শস্যৰ উৎপাদনত প্ৰভাৱ পেলায় ইয়াৰ ফলত শস্যৰ উৎপাদন কম হোৱা দেখা যায় তাৰ পিছত তোমালোকৰ আনহাতে অজৈৱিক কাৰক যেনে খৰাত অধিক লৱণযুক্ত মাটি পানীৰ অধিক বা বানপানী উষ্ণতা শীত আৰু হিম আদিয়ে শস্যৰ বীজৰ গুণাগুণ হ্ৰাস কৰে ওজন কমায় অংকুৰণ ভালদৰে নহয় শস্যৰ বৰণ সলনি কৰে যাৰ বাবে বাণিজ্যিকভাৱে ক্ষতি হয় এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নত দিয়া আছে মুখ্য অনুপোষক বিলাক কি আৰু এইবিলাক কিয় মুখ্য অনুপোষক বুলি কোৱা হয় উত্তৰ হ'ব মুখ্য অনুপোষক বিলাক হল নাইট্ৰজেন ফসফৰাছ পটাছিয়াম কেলছিয়াম মেগনেছিয়াম আৰু সালফাৰ তাৰ পিছত কি কৈছে কিয় মুখ্য অনুপোষক বুলি কোৱা হয় কাৰণ কি উদ্ভিদক প্ৰায় 16 বিধ অনুপোষকৰ প্ৰয়োজন ইয়াৰে 13 বিধ উদ্ভিদৰ বাবে প্ৰয়োজনীয় অনুপোষক মাটিৰ পৰা আহৰণ কৰে আনহাতে 13 বিধ অনুপোষকৰ ভিতৰত 6 বিধ অতি বেছি পৰিমাণে প্ৰয়োজন হয় আৰু সেইবাবে এই কেইবিধক কি বুলি কোৱা হয় মুখ্য অনুপোষক বুলি কোৱা হয় এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় তোমালোকে ভালকে মনত ৰাখিবা মই যোনটো ইম্পৰ্টেন্ট কম হেবা তোমালোকে থাক দি ৰাখিবা আৰু ভালকে পঢ়িবা নেক্সট প্ৰশ্নত আছে উদ্ভিদে অনুপোষক দ্ৰব্যবিলাক কৰ পৰা কেনেকৈ আহৰণ কৰে উত্তৰ হ'ব উদ্ভিদৰ ভালকৈ বৃদ্ধি বিকাশ আৰু জীয়াই থাকিবলৈ প্ৰায় 16 বিধ অনুপোষকৰ প্ৰয়োজন হয় উদ্ভিদক এই অনুপোষকবিলাক মাটি পানী আৰু বায়ুৱে যোগান ধৰে ইয়াৰে কাৰ্বন অক্সিজেন বায়ুৱে
হাইড্রোজেন পানীয়ে আৰু বাকী 13 বিধ অনুপোষক মাটিয়ে যোগান ধৰে। নেক্সট প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্নত আছে মাটিৰ উৰ্বৰতা ৰক্ষা কৰাত জৈৱ সাৰ আৰু কৃত্ৰিম সাৰৰ প্ৰয়োগৰ ভূমিকাৰ মাজত তুলনা কৰা। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। উত্তৰ হ'ব জীৱ জন্তুৰ মূলমূত্ৰ আৰু উদ্ভিদৰ পেলনীয়া অংশৰ পৰা জৈৱ সাৰ প্ৰস্তুত হয়। জৈৱিক সাৰত প্ৰচুৰ পৰিমাণে জৈৱ সাৰৰ উপৰিও কিছু পৰিমাণে অনুপোষক দ্ৰব্য থাকে। ই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ উপৰিও মাটিৰ গঠন আৰু গুণগত মানৰ উৎকৰ্ষ সাধন কৰে। তাৰোপৰি জৈৱ সাৰে বালিয়সীয়া মাটিয়ে পানী ধৰি ৰাখিব পৰাত সহায় কৰে আৰু বোকা মাটিক পানী বন্ধ বা জমা হৈ থকাৰ পৰা ৰক্ষা কৰে। তাৰপিছত কৈছে আনহাতে কৃত্ৰিম সাৰ হ'ল অজৈৱিক পদাৰ্থ যাৰ অতিৰিক্ত প্ৰয়োগে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে, কাৰণ কৃত্ৰিম সাৰৰ প্ৰয়োগৰ ফলত মাটিত থকা অণুজীৱবোৰ ধ্বংস কৰাৰ বাবে জৈৱিক পদাৰ্থবোৰ পুনৰাই মাটিলৈ উভতাই আনিব নোৱাৰে। নেক্সট অনুশীলনী প্ৰশ্নাৱলী তোমালোকে প্ৰশ্নাৱলীবোৰ মিলাই যাবা, এটাৰ পিছত এটা আহি যাব। তোমালোকৰ কিতাপত যেনেকৈ আছে চিৰিয়েলি এটাৰ পিছত এটা ইয়াতো আহি যাব। নেক্সট 1 নম্বৰ প্ৰশ্ন তলৰ কোনবিলাক অৱস্থাৰ পৰা অধিক লাভৱান হ'ব পাৰি। তলত কিছুমান 3টা অৱস্থা দিয়া আছে A B C, কোনটোৰ পৰা আমি অধিক লাভৱান হ'ব পাৰি। যেনেকৈ A নম্বৰ দিয়া আছে খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা অৱলম্বন নকৰা বা কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা। এইটোত আমি অতিৰিক্ত লাভৱান হ'ব নোৱাৰিম, কাৰণ ইয়াত কি কৈছে জলসিঞ্চনৰ ব্যৱস্থা নকৰা আৰু কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা। কৃত্ৰিম সাৰ প্ৰয়োগ কৰিলে কি হয় আমাৰ মাটিৰ উৰ্বৰা শক্তি কমি যায় আৰু জলসিঞ্চন যদি আমাৰ ব্যৱস্থা নাথাকে আমাৰ খেতি ভাল নহ'ব। সো এইটোতো নহ'ব। আমি ডাইৰেক্ট উত্তৰ চাম। উত্তৰত হ'ব C নম্বৰটো হ'ব। C নম্বৰটো কিয় হ'ব আমি চাই ল'ম। C নম্বৰটো এই কাৰণে হ'ব, ইয়াত এই কাৰণে কৈছে যে খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, এইটো ঠিকে আছে। জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্ৰহণ কৰা। তেতিয়াহ'লেহে কি হ'ব খেতিয়কে অধিক লাভৱান হ'ব পাৰিব। B নম্বৰটো কি আছে এবাৰ চাই ল'ম, যদিও উত্তৰ নহয়। খেতিয়কে সাধাৰণতে বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু কৃত্ৰিম সাৰৰ প্ৰয়োগ। সাধাৰণ বীজ ব্যৱহাৰ কৰিলে অতিৰিক্ত লাভৱান হ'ব নোৱাৰিব। ঠিক আছে। এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নাৱলীত দিয়া আছে 1 নম্বৰ প্ৰশ্ন শস্য সুৰক্ষাত কিয় প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দিয়া হয়। উত্তৰ হ'ব জৈৱিক নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দিয়াৰ কাৰণ হ'ল ই মাটিৰ উৰ্বৰতা কোনো হানি নঘটায় আৰু পৰিৱেশ প্ৰদূষণ হ'ব নিদিয়ে। আকৌ জৈৱিক নিয়ন্ত্ৰণ কৰাৰ ফলত খৰচৰ মাত্ৰাও কম হয় আৰু সুবিধাজনকো হয়। ঠিক আছে। তাৰপিছত তোমালোকৰ 2য় নম্বৰ প্ৰশ্ন আছে কোনবিলাক কাৰকৰ বাবে ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি সাধন হয়। উত্তৰ হ'ব ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিৰ প্ৰধান কাৰকবোৰ হ'ল পোক, এন্দুৰ, ভেঁকুৰ, চাহী, বেক্টেৰিয়া আদি জৈৱিক কাৰক আৰু অজৈৱিক কাৰকবোৰ হ'ল ভঁৰালৰ অনুপযুক্ত উষ্ণতা আৰু জলীয় বাষ্প। এই প্ৰশ্নটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত নেক্সট প্ৰশ্নাৱলীৰ 1 নম্বৰ কুৱেশ্যন গো প্ৰজাতি উন্নত কৰিবৰ কাৰণে কোনটো পদ্ধতি সাধাৰণতে ব্যৱহাৰ কৰা হয় আৰু কিয় হয়। ইম্পৰ্টেণ্ট প্ৰশ্ন আছে। ইয়াৰ উত্তৰ হ'ব গো প্ৰজাতি উন্নত কৰিবৰ কাৰণে 2টা প্ৰজাতিৰ বৰ্ণসংকৰ পদ্ধতি ব্যৱহাৰ কৰা হয়, যাৰ ফলত 2টা প্ৰজাতিৰ আকাংক্ষিত প্ৰকাৰ পাব পাৰি। এনে ধৰণৰ গো প্ৰজাতিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক থকাৰ উপৰিও সকলো পৰিৱেশত ভালকৈ চলিব পাৰে। লগতে এনে প্ৰজাতিৰ পৰা গাখীৰৰ উৎপাদনও বেছি হয়। নেক্সট প্ৰশ্নাৱলীৰ কুৱেশ্যন দিয়া আছে তলৰ উক্তিটোৰ তাৎপৰ্য আলোচনা কৰা। তলত এটা উক্তি দিয়া আছে বা কথা দিয়া আছে, এইটো আলোচনা কৰিব লাগিব। কি কৈছে এইটো অতি তাৎপৰ্যপূৰ্ণ কথা যে ভাৰতীয় হাঁহ কুকুৰাই হ'ল কম আঁহযুক্ত খাদ্যৰ পৰা অতি পুষ্টিকৰ প্ৰাণী প্ৰটিনলৈ ৰূপান্তৰ কৰিব পৰা প্ৰাণী। এইটো আলোচনা কৰিলে কি হ'ব সাধাৰণতে হাঁহ কুকুৰাৰ পালন মানুহে মাংস আৰু কণীৰ বাবে কৰে, য'ৰ পৰা অধিক প্ৰাণীৰ দেহত লগা প্ৰটিন পাব পাৰি। হাঁহ কুকুৰাৰ পামত যোগদান ধৰা খাদ্যবোৰ কম আঁহযুক্ত, যিবোৰ মানুহৰ কাৰণে উপযোগী নহয়। এইবোৰ খাদ্য খাই যেতিয়া হাঁহ কুকুৰাবোৰ ডাঙৰ হয় তেতিয়া মানুহে প্ৰটিন হিচাপে মাংস আৰু কণীবোৰ গ্ৰহণ কৰে। উক্তিটোৰ এইটোৱে তাৎপৰ্য আছিল। এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নাৱলী আছে
তোমালোকে অলপ ৱেইট কৰা, প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি শেষ হোৱাৰ পিছত আমি অনুশীলনীৰ প্ৰশ্নখিনি আলোচনা কৰিম, টেনশ্যন নল'বা। 1 নম্বৰত দিয়া আছে দুগ্ধ পাম বা হাঁহ কুকুৰা পাম পৰিচালনাৰ বাবে কি কি অনুশীলন সাধাৰণতে হাতত লোৱা হয়? উত্তৰ হ'ব দুগ্ধ পাম পৰিচালনাৰ অনুশীলনী। 1 নম্বৰত কি লাগিব তোমালোকক? দুগ্ধ পাম বা গো পাম পৰিষ্কাৰ আৰু তাত থকা গৰু ম'হৰ বাবে প্ৰয়োজনীয় আশ্ৰয়ৰ ব্যৱস্থা থাকিব লাগিব। 2 নম্বৰ কি থাকিব লাগিব? গৰু ম'হ ৰখা ঘৰবোৰত বায়ু চলাচলৰ সুব্যৱস্থাৰ লগতে যাতে বৰষুণ তাপ আৰু শীতৰ পৰা ৰক্ষা পাব পাৰি তাক লক্ষ্য ৰাখিব লাগে। তাৰপিছত কি কৰিব লাগিব? গোহালি ঘৰৰ মজিয়াখন চাফ চিকুণৰ সুবিধাৰ্থে হেলনীয়া হ'ব লাগে। নেক্সট কি লাগিব? পুষ্টিকৰ উপাদান থকা সুষম খাদ্য যোগান ধৰিব লাগে। তাৰপিছত কি লাগিব তোমালোকৰ? সময়মতে বিভিন্ন বেক্টেৰিয়া আৰু ভাইৰাছজনিত ৰোগৰ পৰা বচাবলৈ পামত ভেকচিন বা টীকাকৰণ ব্যৱস্থা ল'ব লাগে। তাৰপিছত কি কৈছে? হাঁহ কুকুৰাৰ পাম পৰিচালনাৰ অনুশীলনী। 1 নম্বৰত থাকিবলৈ পামঘৰ উষ্ণতা নিয়ন্ত্ৰণ থকা হ'ব লাগিব, চাফ চিকুণ পামঘৰ হ'ব লাগে, উপযুক্ত পুষ্টিকৰ আহাৰ যোগান ধৰিব লাগে। তাৰপিছত কি লাগে? মহামাৰী নিয়ন্ত্ৰণৰ কাৰণে টীকাকৰণ ব্যৱস্থা কৰাও উপৰিও মাজে মাজে বীজাণু নাশক দ্ৰব্য পামঘৰত ছটিয়াব লাগে। 2 নম্বৰ প্ৰশ্ন, ব্ৰইলাৰ আৰু লেয়াৰসমূহৰ মাজত পাৰ্থক্য কি আৰু সিহঁতৰ পৰিচালনাৰ মাজত পাৰ্থক্য কেনেধৰণৰ? ইয়াৰ উত্তৰ হ'ব ব্ৰইলাৰ প্ৰজাতিৰ কুকুৰা পালন কৰা হয় মাংসৰ কাৰণে, আনহাতে কণী উৎপাদনৰ কাৰণে পালন কৰা হয় লেয়াৰ। ব্ৰইলাৰ আৰু লেয়াৰ কুকুৰাৰ পামঘৰ পুষ্টিকৰ আহাৰ আৰু পাৰিলে কিছু পৰিমাণে বেলেগ হয়। ব্ৰইলাৰৰ দৈনিক যোগান ধৰা খাদ্যত উপযুক্ত চৰ্বি আৰু প্ৰটিনৰ পৰিমাণ বেছি থাকে, আনহাতে লেয়াৰ প্ৰজাতিৰ খাদ্য ইয়াতকৈ অলপ বেলেগ হয়। নেক্সট প্ৰশ্নাৱলীত কি আছে? কি ধৰণে মাছ ধৰা হয়? উত্তৰ হ'ব 2টা পদ্ধতিৰে মাছ পাব পাৰি। এটা পদ্ধতি হ'ল প্ৰাকৃতিক উৎসৰ পৰা মীন সংগ্ৰহ আৰু আনটো পদ্ধতি হ'ল মীন পাম পৰিচালনাৰ দ্বাৰা মৎস্য আহৰণ। বিভিন্ন প্ৰকাৰৰ জালৰ সহায়ত মৎস্যসমূহ সংগ্ৰহ কৰা হয়। তাৰপিছত নেক্সট আছে মিশ্ৰিত মীন পালনৰ সুবিধাসমূহ কি কি? ভেৰি ইম্পৰ্টেণ্ট। সুবিধাসমূহ হ'ল 1 নম্বৰ মিশ্ৰিত মীন পালনত একেটা পুখুৰীত 5 বা 6টা প্ৰজাতিৰ মাছ একেলগে পালিব পাৰি। 2 নম্বৰত দি আছে বেলেগ বেলেগ খাদ্যভাৰৰ মাছৰ প্ৰসূতি বাছি লোৱা হয় কাৰণে খাদ্যৰ বাবে প্ৰতিযোগিতা নহয়। তাৰপিছত দিয়া আছে এই পদ্ধতিৰ দ্বাৰা অধিক উৎপাদন পাব পাৰি। নেক্সট দিয়া আছে প্ৰশ্নাৱলী, মৌ উৎপাদনৰ কাৰণে বিভিন্ন মৌ প্ৰজাতিবোৰৰ কেনেধৰণৰ বৈশিষ্ট্য থকা প্ৰয়োজন? উত্তৰ হ'ব মৌ প্ৰজাতিবোৰ মৌ উৎপাদন ক্ষমতা বেছি হ'ব লাগিব, লগতে যাতে সিহঁতে মৌ পালনত ব্যৱহাৰ কৰা মৌ বাহবোৰ দীৰ্ঘ দিনৰ বাবে থাকে তাক লক্ষ্য ৰাখিব লাগিব। মৌ বাহত থকা মৌ প্ৰজাতিৰ প্ৰজনন ক্ষমতা ভাল হ'ব লাগিব। মৌ প্ৰজাতিবোৰ ৰোগমুক্ত বা বেমাৰ প্ৰতিৰোধ ক্ষমতা থকা হ'ব লাগিব। তাৰপিছত কৈছে পেষ্টুৰেজ কি আৰু মৌ উৎপাদনৰ লগত ইয়াৰ সম্পৰ্ক কি? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইটো মনত ৰাখিবা। পেষ্টুৰেজ মানে হ'ল ফুলৰ সংখ্যা য'ৰ পৰা মৌ মাখিয়ে মৌ জাল সংগ্ৰহ কৰে। মৌ জালৰ সোৱাদ আৰু উৎপাদন পেষ্টুৰেজ বা ফুলৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। মৌ জালৰ সোৱাদ আৰু উৎপাদন পেষ্টুৰেজ বা ফুলৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া তোমালোকৰ পাঠভিত্তিক প্ৰশ্নাৱলীৰ গোটেইখিনি প্ৰশ্ন আলোচনা কৰা হৈ গ'ল। এতিয়া আমি আলোচনা কৰিম অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ। 1 নম্বৰ প্ৰশ্নত দিয়া আছে শস্যৰ অধিক উৎপাদন কৰিব পৰা যিকোনো এটা পদ্ধতিৰ বিষয়ে বৰ্ণনা দিয়া। এইটো তোমালোকে পঢ়ি ৰাখিবা, ইম্পৰ্টেণ্ট আছে, আহিব পাৰে। উত্তৰ হ'ব শস্যৰ অধিক উৎপাদন কৰিব পৰা এটা পদ্ধতি হ'ল শস্যৰ উৎকৰ্ষ সাধন। শস্যৰ উৎকৰ্ষ সাধনৰ 2টা ব্যৱস্থা আছে। প্ৰথমটো হ'ল বৰ্ণসংকৰণ অৰ্থাৎ জিনীয়ভাৱে পাৰ্থক্য থকা 2টা উদ্ভিদৰ মাজত কৰা প্ৰজনন পদ্ধতি। এই পদ্ধতিৰ দ্বাৰা কোনো শস্যৰ সঁচৰ আকাংক্ষিত গুণ বিশিষ্ট কৰিব পৰা যায়। তাৰপিছত দ্বিতীয়তে কি আছে? দ্বিতীয়তে শস্যৰ উৎকৰ্ষ সাধনৰ বাবে কোনো প্ৰয়োজনীয় জিন আনি শস্যত অন্তৰ্ভুক্ত কৰিব পাৰি। এইদৰে সেই নিৰ্দিষ্ট জিনটোৱে বহন কৰা আকাংক্ষিত চৰিত্ৰটো শস্যটোৱে লাভ কৰে। এতিয়া তোমালোকৰ 2 নম্বৰত দিয়া আছে পথাৰত কিয় জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয়? উত্তৰ হ'ব জৈৱিক সাৰত প্ৰচুৰ পৰিমাণে জৈৱ সাৰ থাকে। জৈৱ সাৰে মাটিক অনুপোষক দ্ৰব্য আৰু জৈৱ পদাৰ্থৰ যোগান ধৰি মাটিৰ উৰ্বৰতা বঢ়ায়। জৈৱিক সাৰে মাটিৰ গঠন আৰু গুণগত মানৰ উৎকৰ্ষ সাধন কৰে। ইয়াৰ উপৰি বালিয়হীয়া
মাটিয়ে পানী ধৰি ৰাখিব পৰা আৰু বোকা মাটিৰ বন্ধ বা জমা হৈ থকা পানী এৰিব পৰা কৰি তোলে। কৃত্ৰিম সাৰ হ'ল কিছুমান ৰাসায়নিক ভাৱে প্ৰস্তুত উদ্ভিদৰ অনুপোষক পদাৰ্থ যিবোৰ নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম আদিৰ যোগান ধৰি উদ্ভিদৰ ভালদৰে বিকাশ আৰু বৃদ্ধি কৰে। সেইকাৰণে পথাৰত জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয়। নেক্সট দিয়া আছে অন্তৰাৱৰ্তী কৃষি পদ্ধতি আৰু শস্যাৱৰ্তনৰ সুবিধাসমূহ কি কি? উত্তৰ হ'ব অন্তৰাৱৰ্তী কৃষিৰ সুবিধাসমূহ হ'ল একেডোখৰ মাটিতে দুটা বা তাতোধিক শস্য একে নিৰ্দিষ্ট শৈলীৰে খেতি কৰিব পাৰি। এই পদ্ধতিত নিৰ্বাচন কৰি লোৱাৰ শস্যবোৰৰ অনুপোষক দ্ৰব্যবোৰ বেলেগ বেলেগ হয় কাৰণে যোগান ধৰা সকলোবোৰ অনুপোষক শস্যই শোষণ কৰি ল'ব পাৰে। দুয়োবিধ বা আটাইকেইবিধ শস্যৰ পৰা অধিক উৎপাদন লাভ কৰিব পাৰি। তাৰপিছত কৈছে কীট পতংগবোৰে একবিধ শস্য আটাইখিনি উদ্ভিদত বিয়পিব নোৱাৰে। তাৰপিছত কি কৈছে শস্যাৱৰ্তনৰ সুবিধাসমূহ যেনে এনে পদ্ধতিত দুবিধ বা তিনিবিধ শস্যৰ খেতি একেডৰা মাটিত একে বছৰতে সফলতাৰে কৰিব পাৰি। দ্বিতীয়তে আছে পূৰ্বৱৰ্তী শস্যবিধ যদি মাহজাতীয় শস্য হয় তেনেহ'লে ই মাটিৰ উপকাৰী অনুজীৱৰ সংখ্যা বঢ়াই পৰৱৰ্তী শস্যবিধৰ বাবে কৃষি ভূমি উৰ্বৰ কৰি তোলে। নেক্সট দিয়া আছে জিনীয় সালসলনি কৌশল কি? ই কৃষি পদ্ধতিত কিয় উপযোগী? উত্তৰ হ'ব জিনীয় সালসলনি হ'ল জিনীয়ভাৱে পাৰ্থক্য থকা দুবিধ উদ্ভিদৰ মাজত কৰা প্ৰজনন পদ্ধতি যাক বৰ্ণসংকৰণ বুলি কোৱা হয়। এই সংকৰণ পদ্ধতিত আন্তঃ সঁচ অৰ্থাৎ একে প্ৰজাতিৰ দুটা বেলেগ বেলেগ সঁচৰ মাজত বা আন্তঃ প্ৰজাতি অৰ্থাৎ একে জাতি বা গণৰ অন্তৰ্গত দুটা প্ৰজাতিৰ মাজত ৰক্ষা কৰা হয়। তাৰপিছত কৈছে জিনীয় সালসলনি কৰি উন্নত আৰু উৎপাদনক্ষম ৰোগ প্ৰতিৰোধকাৰী বিভিন্ন পৰিৱেশত অভিযোজন কৰিব পৰা শস্য বীজ উৎপাদন কৰিব পাৰি। 5 নম্বৰ প্ৰশ্ন ভঁৰালত মজুত কৰি ৰখা শস্যৰ কেনেদৰে ক্ষতিসাধন হয়? এইটো আমি প্ৰশ্নাৱলীত পঢ়িছোঁ, তথাপিও অনুশীলনী প্ৰশ্নটো দিছে, সেইকাৰণে এইটো ইম্পৰ্টেণ্ট হয়। ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিসাধন দুই প্ৰকাৰৰ কাৰকৰ দ্বাৰা হয়, জৈৱিক আৰু অজৈৱিক কাৰক। জৈৱিক কাৰকসমূহ হ'ল যেনেকৈ পোক, এন্দুৰ, ভেঁকুৰ, চাহী, বেক্টেৰিয়া আদি। আৰু অজৈৱিকবোৰ হ'ল তোমালোকৰ ভঁৰালৰ অনুপযুক্ত উষ্ণতা আৰু জলীয় ভাৱ। এতিয়া তোমালোকৰ 6 নম্বৰ প্ৰশ্ন দি আছে পশুপালনৰ দ্বাৰা কৃষকসমূহে কেনেকৈ লাভান্বিত হয়? এইটো ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। ইয়াৰ উত্তৰ হ'ব পশুপালনৰ দ্বাৰা উৎপাদিত দ্ৰব্য যেনে গাখীৰ, কণী, মাংস আদি বিক্ৰী কৰি কৃষকসকলে আৰ্থিকভাৱে লাভৱান হয়। আনহাতে পশুপালনৰ দ্বাৰা পোৱা জীৱ জন্তুৰ মূল মূত্ৰ আৰু পামৰ আন পেলনীয়া আৱৰ্জনাৰ পৰা সাৰ প্ৰস্তুত কৰি কৃষকসকলে শস্য পথাৰত ব্যৱহাৰ কৰি শস্য উৎপাদন বৃদ্ধি কৰিব পাৰে। তাৰপিছত কি আছে 7 নম্বৰ আছে গো পালনৰ দ্বাৰা কি কি লাভালাভ হয়? 1 নম্বৰ হ'ব গো পালনৰ ফলত গাখীৰৰ উৎপাদন হয়। 2 নম্বৰত আছে গৰুৰ গোবৰ উত্তম জৈৱ সাৰ হিচাপে খেতি পথাৰত ব্যৱহাৰ কৰা হয়। তাৰপিছত কৈছে বলদ গৰু খেতি পথাৰত হাল মাৰিবলৈ বা গাড়ী টনা কামত ব্যৱহাৰ হয়। তাৰপিছত কৈছে উৎপাদন বৃদ্ধি কৰিবৰ বাবে পল্ট্ৰি পাম, মীন পাম আৰু মৌমাখি পালনত কি ব্যৱস্থা লোৱা হয়? উত্তৰ হ'ব উৎপাদন বৃদ্ধিৰ বাবে আটাইবোৰ পালনত উন্নত মানৰ সঁচ বাছি ল'ব লাগে। যেনে পল্ট্ৰি পামত সংগম প্ৰজননৰ ফলত সৃষ্টি হোৱা নতুন প্ৰজাতি বাছি লোৱা হয়। উৎপাদন বৃদ্ধিৰ বাবে লগতে পুষ্টিকৰ সুষম খাদ্য দিয়াৰ উপৰিও ভেকচিন বা টীকাকৰণ কৰা হয়। মীন পালনত অধিক উৎপাদনৰ কাৰণে মিশ্ৰিত মীন পালন কৰা হয়। তাৰপিছত কৈছে আহৰণ মীন ক্ষেত্ৰ, মেৰিকালচাৰ তাৰপিছত একুৱাকালচাৰ আদিৰ মাজত কেনেকৈ পাৰ্থক্য বাছি উলিয়াবা? ইয়াৰ উত্তৰ হ'ব সামুদ্ৰিক মীন ক্ষেত্ৰত মৎস্য ভাণ্ডাৰৰ চাহিদা পূৰণ কৰিবলৈ সাগৰীয় মীন পালন প্ৰক্ৰিয়া কৰা হয়। ইয়াক মেৰিকালচাৰ বুলি কোৱা হয়। তাৰপিছত আনহাতে নিৰ্মল পানী আৰু সাগৰৰ পানী মিহলি অঞ্চলসমূহত কৰা মৎস্য উৎপাদন প্ৰক্ৰিয়াক একুৱাকালচাৰ বুলি কোৱা হয়।
এইখিনিতে তোমালোকৰ এইটো পাৰ্টৰ অনুশীলনী আৰু পাঠভিত্তিক প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্ন আছিলে গোটেইখিনিৰ উত্তৰ আমি সুন্দৰকৈ আলোচনা কৰা হৈ গ'ল। চ' ষ্টুডেণ্টছ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'বোৰ লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।